নবী কৰিমে কৈছে মোক নিৰ্দেশ দিয়া হৈছে যে মই যেন তোমালোক ধনীসকলৰ পৰা জাকাত আদায় কৰোঁ আৰু তোমালোকৰ মাজত গৰীবসকলৰ মাজত বিতৰণ কৰোঁ। কোৰাণৰ আদেশ আৰু আদিছৰ অমীয় বাণী মৰ্মে নিশ্চয় জাকাত আদায় কৰি বায়তুল মাজত জমা কৰিব লাগে আৰু তাৰ পৰা কেন্দ্ৰীয়ভাৱে বিতৰণ ব্যৱস্থা কৰিব লাগে। গতিকে আজি জামাত-ই-ইছলামী হিন্দ আৰু হিউমেন ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত তেওঁলোকৰ সংগঠনটোৱে লতাশিলত থকা বিষ্ণু নিৰ্মলা ভৱনত ৰমজান মাহৰ উপলক্ষে গৰীব দুখীয়াসকলক ৰমজান মাহৰ ইফতাৰ সামগ্ৰী বিতৰণ কৰে। গুৱাহাটী মহানগৰৰ প্ৰায় বহুসংখ্যক লোকে এই ৰমজান মাহত দিয়া ইফতাৰৰ সামগ্ৰী গ্ৰহণ কৰে। গতিকে আজি এই ইফতাৰ সামগ্ৰী বিতৰণৰ কাৰ্যত উপস্থিত থাকে জামাত-ই-ইছলামী হিন্দৰ সভাপতি, সাধাৰণ সম্পাদকে ধৰি আৰু বহুত সদস্যই। এই পবিত্ৰ ৰমজান মাহৰ ইফতাৰৰ সামগ্ৰী বিতৰণৰ সম্পৰ্কে সন্থাটোৰ সভাপতি আব্দুল হামিদে কয়, আজি এইটো হিউমেন ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ পৰা এইটো কৰা হৈছে নিউ দিল্লীত তেওঁলোকৰ হেড অফিচ। আৰু আমি গোটেই ইণ্ডিয়াত এইটো মানে গৰীব দুখীয়াক ৰোজাৰ মাহত তেওঁলোকে যাতে এসাঁজ ভালকৈ খাব পাৰে বা 15 দিন 20 দিনমান ৰোজা ইফতাৰ ভালকৈ কৰিব পাৰে তাৰ কাৰণে এইটো ব্যৱস্থা কৰা হৈছে। আৰু ধনীৰ পৰা এইখিনি পইচা লৈ গৰীবক দিয়াৰ কাৰণে এইটো ব্যৱস্থা। আৰু এইটো গোটেই ৱৰ্ল্ডত এইটো চলি আছে আমাৰ অৰ্গেনাইজেশ্যনৰ জৰিয়তে। আৰু বিশেষকৈ অসমত আমি প্ৰায় 15,000 মান মানুহৰ ওচৰতে এই বস্তুটো পচাই দিয়াৰ কাৰণে প্ৰগ্ৰাম লৈছোঁ ইনশাল্লাহ। আৰু এইটো চাউল, চেনি, আটা, নিমখ, খেজুৰ এনেকৈ যিখিনি নিত্য প্ৰয়োজনীয় বস্তু সেইখিনি আমি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।